অসমত কিমানটা হাতী সংৰক্ষিত বনাঞ্চল আছে? উত্তৰ 5খন। অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প আছে? উত্তৰ 3টা। কোনখন নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে? উত্তৰ জীয়াভৰলী নদী। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? উত্তৰ দৰং জিলাত। কোন চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে? উত্তৰ 1999 চনৰ 13 এপ্ৰিলত। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? উত্তৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোনটো প্ৰাণীৰ বাবে বিখ্যাত? উত্তৰ বনৰীয়া ঘোঁৰাৰ বাবে। কোন চনত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে? উত্তৰ 1999 চনৰ 1 মাৰ্চত। কিমান চনত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে? উত্তৰ 1997 চনত। অসমত কিমানখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আছে? উত্তৰ 2খন।